এয়া বৰ্তমান বিহগুৰিত আহি পাইছে যি গৌৰৱ গগৈৰ যি যাত্ৰা ৰথ আৰু আমি দেখুৱাইছোঁ যে ইয়াতো প্ৰতিবাদ চলিছে। আজি দেখিবলৈ পোৱা গৈছে যে ৰাইজে প্ৰতিবাদ কৰিছে, বিজেপিৰ সমৰ্থকসকলে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে দেশতকৈ মিয়া ডাঙৰ নহয় তেনেধৰণৰ এক শ্লোগান আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। দেশতকৈ মিয়া ডাঙৰ নহয়। গৌৰৱ গগৈক এনেদৰে আগভেটি ধৰিছে, ৰাস্তাত তেওঁলোকে আগভেটি ধৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ বিহগুৰি। গৌৰৱ গগৈয়ে আজি তেজপুৰৰ পৰা বৰচলা সমষ্টি হৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছে ঢেকীয়াজুলিলৈ। যি সময় পৰিৱৰ্তনৰ যাত্ৰা, সেই সময় পৰিৱৰ্তনৰ যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে, কিন্তু দেখিবলৈ পোৱা গৈছে আমাক বিদেশী এজেণ্ডা নালাগে, এনেকুৱা আমাক মিয়াৰ এজেণ্ডা নালাগে। আমাক লাগে বিজেপি চৰকাৰ, হেমন্ত শৰ্মা ছাৰৰ দৰে আমাক নেতা লাগে। এনেকুৱা আমাক বিদেশী এজেণ্ডা নালাগে। যি কাহিনী হৈ আছে ইহঁতৰ কাৰণে হৈ আছে, সেইকাৰণে আমি ইহঁতক কেতিয়াও একচেপ্ট নকৰোঁ। ইহঁতক পহু খেদা দিম আজি। বিজেপি জিন্দাবাদ, জিন্দাবাদ। আমাক জিন্দাবাদ ঘূৰি যাব লাগিব। গৌৰৱ গগৈ সভাপতি ঘূৰি যাব লাগিব। ইয়াৰ পৰা আমি মিয়া সোমাবলৈ নিদিওঁ। আমি অসমীয়া গৌৰৱ গগৈ পাকিস্তানী আছে, তেওঁক আমি কোনোবাই নাখায়। কি কৰিলে গৌৰৱ গগৈ? আজি 70 বছৰ কাম নকৰিলে, একো নিদিলে আমাক। বৰচলাত তেওঁ কাম নাই। গৌৰৱ গগৈ ৰিপুণ বৰা যোনে নহওক, ইয়াত বিজেপি হ'ব অসমত। গৌৰৱ গগৈ গৌৰৱ গগৈ কাম নাই, এইখিনি পাই উভতি লাগক। আমাক হেমন্ত বিশ্বাস আমাক লাগে। গোটেই অসমৰ বেয়া কাম কৰি থকা এজেণ্ডা ইহঁতে হয়। গতিকে ইহঁতক লৈ কেতিয়াও আমি ভৱিষ্যত ৰচিব নোৱাৰোঁ আৰু ইহঁতে গোটেই শেষ কৰিব। সকলো ৰাইজে জানে, থলুৱা কৃষকে জানে, সাধাৰণ মানুহে জানে। আমি এনেকুৱা এজেণ্ডাৰ তলত আমি কেতিয়াও নাথাকোঁ। সেইকাৰণে আমি এই গৌৰৱ গগৈক আজি ইয়াৰ পৰা পহু খেদা দিম। সেয়েহে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ আমি সদায় তেখেতৰ মই দেখুৱাইছোঁ যে গৌৰৱ গগৈৰ যি সময় পৰিৱৰ্তনৰ যাত্ৰা, সেই যাত্ৰা আজি তেজপুৰৰ পৰা তেওঁ বৰচলা হৈ ঢেকীয়াজুলিলৈ যাত্ৰা কৰিছিলে আৰু ইয়াৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈৰ বাহন এই মুহূৰ্তত তেওঁলোকে আবদ্ধ কৰি ৰাখিছে। তেওঁলোকে ইয়াৰ পৰা যাব নিদিওঁ বুলি কৈছে। তেওঁলোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ সন্মুখত। আমি দেখুৱাই আছোঁ নিউজ লাইভৰ দৰ্শকসকলক এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এক অপ্ৰীতিকৰ পৰিস্থিতিৰ এই মুহূৰ্ত দূৰৰ পৰা, অলপ দূৰৰ পৰা গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, গৌৰৱ গগৈ মুৰ্দাবাদ, এনেধৰণৰ বিভিন্ন শ্লোগান, দেশতকৈ মিয়া ডাঙৰ নহয়, এনেধৰণৰ শ্লোগান লৈ এইসকলে এই মুহূৰ্তত ইয়াত গৌৰৱ গগৈৰ বাহন আবদ্ধ কৰি ৰাখিছে। গৌৰৱ গগৈ go back, গৌৰৱ গগৈ go back। অসমতকৈ মিয়া ডাঙৰ নহয়, অসমতকৈ মিয়া ডাঙৰ নহয়। গৌৰৱ গগৈ go back, পাকিস্তানী এজেণ্ট go back, পাইজান go back, কংগ্ৰেছ go back, গৌৰৱ গগৈ go back। দেশতকৈ মিয়া ডাঙৰ নহয়, দেশতকৈ মিয়া ডাঙৰ নহয়। মিয়া দালাল go back, মিয়া দালাল go back, মিয়া দালাল go back, কংগ্ৰেছ go back, গৌৰৱ গগৈ go back। মই পুনৰবাৰ কৈছোঁ নিউজ লাইভৰ দৰ্শকসকলক যে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ যি সময় পৰিৱৰ্তনৰ যাত্ৰা, সেই যাত্ৰা আজি তেজপুৰৰ পৰা বৰচলা সমষ্টি হৈ তেওঁলোক ঢেকীয়াজুলিলৈ ৰাওনা হৈছিল। আৰু তেনে সময়তে এইখিনি কি জেগা কয়, বিহগুৰিত এয়া প্ৰতিবাদ। বিভিন্ন লোকে, বিজেপিৰ সমৰ্থকসকলে গৌৰৱ গগৈক সন্মুখত গাড়ী ৰাখি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি পুনৰবাৰ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক এক অপ্ৰীতিকৰ পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত গৌৰৱ গগৈৰ এই সময় পৰিৱৰ্তনৰ বাহন তেওঁলোকে আবদ্ধ কৰি ৰাখিছে।
তেওঁলোকে বিভিন্ন প্ৰতিবাদ কৰিছে দেশতকৈ মিয়া ডাঙৰ নহয় দেশতকৈ মিয়া ডাঙৰ নহয় তেনেধৰণৰ বেনাৰ পোষ্টাৰ লৈ দেশতকৈ মিয়া ডাঙৰ নহয় তেনেধৰণৰ পোষ্টাৰ হাতে হাতে পোষ্টাৰ লৈ দেশতকৈ মিয়া ডাঙৰ নহয় তেনেধৰণৰ পোষ্টাৰ লৈ গৌৰৱ গগৈক ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পোনপটীয়াভাৱে বিহগুৰিৰ পৰা এই দৃশ্য দেখুৱাইছোঁ দেশতকৈ মিয়া ডাঙৰ গৌৰৱ গগৈ মিয়া ৰক্ষক গৌৰৱ গগৈ গো বেক মিয়া ৰক্ষক গৌৰৱ গগৈ গো বেক এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপিৰ সমৰ্থকসকলে